ইয়াত আমাৰ দলংখন হ'বগৈ। যোৱা মেলা অহা যোৱা আমি এতিয়া এঘণ্টাত যোৱা মানুহটো 5 মিনিট পালোগৈ। নহয় জানো 5 মিনিট অহা মানুহটো আকৌ 10 মিনিট পাই গ'লো। তেতিয়া আমাৰ কিমান এটা সুবিধা আহিল। মাজুলীবাসীৰ দীৰ্ঘদিনীয়া সপোন পূৰণ হ'ব। দিনে নিশাই চলিছে যোৰহাট মাজুলী সংযোগী দলং নিৰ্মাণৰ কাম। মাজুলীৰ সপোনৰ এই দলংখনে খুব কম সময়ৰ ভিতৰতে প্ৰাণ পাই উঠিব। যোৰহাট মাজুলীৰ বহু অপেক্ষিত এই দলংখন সম্পূৰ্ণ হোৱাৰ পথত। পূৰ্বৰ দিনজোৰা বাট হ'বগৈ এতিয়া 10 মিনিটৰ। সেইটো সুবিধা আমাৰ বহুত কিছুমান আমাৰ জল ডুবাত সোমাই থকা মানুহ, কিছুমান আমাৰ বহুত কষ্ট হৈ গৈছে থকা মানুহ যাবলগীয়া হৈছে। মেডিকেলত মানুহ আছে পঢ়ি। আমি এতিয়া যাবলৈ যাতায়াত কৰোঁতে নাও দিনে নাই। আমি দলঙলৈ গাড়ী ল'লোঁ, গুচি গ'লোঁ, মেডিকেল পাই গ'লোগৈ। মেডিকেলৰ পৰা আমি আহিবলগীয়া হৈছে। আকৌ 10 মিনিট 15 মিনিট ঘৰ পালোহি। যোৰহাটৰ পৰা বা আধা মুধা যোৰহাট যাওঁ, ৰাতিও যাব পাৰোঁ, আকৌ ৰাতিও গুচি আহিব পাৰিলোঁ। সেইটো বহুত অসুবিধা হয়। তেনেকৈ আমি ধৰি লওক এতিয়া যোৰহাটলৈ যাব যদিও সঘনাই মেচিন নাও দিয়া হৈছে, তথাপিতো আমাৰ দিনটোৰ বাট। সেই দলংখন হৈ যোৱাৰ লগে লগে আমাৰ কাৰণে মাত্ৰ 10 মিনিটত আমি যোৰহাট পামগৈ। মাজুলীবাসীৰ ওলাহে নধৰে হিয়া, কাৰণ 2026ত নিৰ্মাণ সম্পূৰ্ণ হ'ব যোৰহাট মাজুলী সংযোগী দলঙৰ। যুদ্ধকালীন তৎপৰতাৰে চলি আছে এই দলং নিৰ্মাণৰ কাম। দলং ক্ষীপ্ৰতাৰে চলি আছে, দ্ৰুতগতিত চলি আছে দলং। ইতিমধ্যে মাজুলী চাইডে 13টা খুঁটা কাম কমপ্লিট হোৱা অৱস্থাত আছে আৰু চেকমেনৰ কাম চলি আছে। অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে যিটো ডেডলাইন বান্ধি দিছে 2026 চনৰ, ইতিমধ্যে 2026 চনৰ লাষ্ট পৰ্যায়লৈ দলঙেদি মানুহ অহা যোৱা কৰাৰ সম্ভাৱনা আছে। আৰু এই দলং নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ লগে লগেই সুবিধা হ'ব শিক্ষাৰ্থী ব্যৱসায়ী সকলোৰে। ব্যৱসায়টো হ'ব লাভালাভ। ব্যৱসায় বাণিজ্যৰ পৰা ধৰি বা সকলো কিবা ছাত্ৰ ছাত্ৰী পৰীক্ষা দিয়াৰ বিনিময়ে আমাৰ বহুতো অসুবিধা হৈ আছে। সেয়েহে আমাৰ দলংখন যদি হয় আমাৰ তেতিয়া কোনো চিন্তা নাই। আমি গৈ পৰীক্ষা বা ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী পৰীক্ষা দিয়াই আমি সম্পূৰ্ণ আকৌ লগালগ ঘূৰি আহিব পাৰিম। তাত যোৰহাটত যিহেতু পঢ়ি আছোঁ, তাত পঢ়ি থাকোঁতে এতিয়া হোষ্টেলত ভাড়া দি থাকিবলগীয়া হয়। এতিয়া নাথাকিলেও যেতিয়া আমাক ভেকেশ্যন দিয়ে তেতিয়া আমি নাথাকিলেও আমি তাত পইচাটো দিয়ে থাকিব লগা হয়, কাৰণ চিকিউৰিটিটো লৈ লয়, তাৰ কাৰণে পইচাও লৈ থাকে, নাথাকিলেও পইচা দিব লাগে। দলংখন হ'লে অলপ সুবিধা হ'ব, কাৰণ আমি অহা যোৱা কৰিবলৈ সুবিধা হ'ব। গতিকে 2026ৰ পৰা এক নতুন ৰূপেৰে উজ্জীৱিত হৈ উঠিব সত্ৰনগৰী মাজুলী আৰু মাজুলীবাসীৰ হেঁপাহৰ সপোন। কেমেৰা পাৰ্চন পুলকৰ সৈতে মাজুলীৰ পৰা ৰঞ্জন বৰা, নিউজ লাইভ।